নমস্কাৰ, মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ এখন অনুদিত গ্ৰন্থৰ পৰিচয় কৰাই দিবলৈ। গ্ৰন্থখনৰ নাম হৈছে অশ্বত্থামা, মহাভাৰতৰ অভিশপ্ত যোদ্ধা। গ্ৰন্থখনৰ মূল লেখক হৈছে আশুতোষ গাৰ্গ, অনুবাদ নিশা ভূঞা, প্ৰকাশক JS পাব্লিকেশ্যনছ, মূল্য ৩০০ টকা। আশুতোষ গাৰ্গ হৈছে ভাৰতীয় পৌৰাণিক কথা সাহিত্যৰ এজন প্ৰতিষ্ঠিত লেখক। ২০১৯ চনত অশ্বত্থামা নামৰ এই গ্ৰন্থখন তেওঁ প্ৰকাশ কৰি উলিয়াইছিল। মাইথ'লজী শাখাত শীৰ্ষ ৫০খন গ্ৰন্থৰ ভিতৰত এইখনেই হৈছে সৰ্বশ্ৰেষ্ঠ হিন্দী উপন্যাস। এই উপন্যাসখন ইংৰাজী ভাষাৰ লগতে ভাৰতীয় বিভিন্ন আঞ্চলিক ভাষাত অনুবাদ হোৱাৰ লগতে ২০২৩ চনত নিশা ভূঞাই এই গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি উলিয়াইছিল। নিশা ভূঞা হৈছে এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন লেখিকা। তেওঁৰ দ্বিতীয়খন অনুদিত গ্ৰন্থ প্ৰকাশৰ পথত। গ্ৰন্থখনৰ নাম হৈছে কল্কি। এতিয়া মই এই গ্ৰন্থখনৰ মাজত থকা কিছু কথা থুলমূলকৈ আপোনালোকক আভাস দিব বিচাৰিছোঁ। ইয়াত মহাভাৰতৰ এটি অতিকৈ গুৰুত্বপূৰ্ণ আৰু অমৰ চৰিত্ৰ হৈছে অশ্বত্থামা। তেওঁ আমাৰ মাজত সদায় উপেক্ষিত হৈ আহিছে। অধিকাংশ লোকে তেওঁক দুৰ্যোধনৰ দৰে কুটিল আৰু দুৰাচাৰী বুলিয়েই ভাবে। মহাভাৰতৰ মহাযুদ্ধত অশ্বত্থামাৰ দ্বাৰা এনে দুটি কি ভুল হৈছিল, যাৰ বাবে শ্ৰীকৃষ্ণই তেওঁক একাধিত্ব জৰ্জৰ অৱস্থাত সহস্ৰ বৰ্ষৰ বাবে বিশ্বত অনাই বনাই ঘূৰি ফুৰিবলৈ এটি ভয়ংকৰ অভিশাপ দিছিল। শ্ৰীকৃষ্ণই বাৰু ইমান কঠোৰ অভিশাপ দি তেওঁৰ প্ৰতি কিবা অন্যায় কৰিছিল নেকি? নে তেওঁৰ কিবা দৈৱ শক্তিৰ অভিহিত আছিল? নে অশ্বত্থামাৰ মাধ্যমেৰে সমাজক কিবা বাৰ্তা দিব বিচাৰিছিল? এই সকলোবোৰ যদি আপোনালোকে বিতংকৈ জানিব বিচাৰে তেন্তে এই গ্ৰন্থখন সংগ্ৰহ কৰক আৰু পঢ়ক। ধন্যবাদ।